নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই 10 মে শুক্ৰবাৰে আহ্বান কৰে এখনি সংবাদমেল। বিষয় কুশ কুটুমৰ গুলীচালনাৰ ঘটনা। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই 10 মে শুক্ৰবাৰে আহ্বান কৰে এখনি সংবাদমেল। বিষয় কুশ কুটুমৰ গুলীচালনাৰ ঘটনা। উল্লেখযোগ্য যে পুলিবৰ আৰক্ষীৰ দ্বাৰা যি গুলীচালনা ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল আহ্বান কৰি উক্ত সন্দৰ্ভত এনেদৰে সাংবাদিকসকলৰ আগত উক্ত ঘটনাৰ সন্দৰ্ভত সদৰি কৰে। যোৱা 5 তাৰিখত এটা চুৰি কেছ ৰেজিষ্টাৰ হৈছিল। হেতু কেছ সংখ্যা হ'ল পুলিবৰ PS কেছ নম্বৰ 60/24 अंडर सेक्शन 380/34 IPC। तो সেই মৰ্মে শ্ৰী কুশা কুটুম আৰু 3 জন অভিযুক্তক গ্ৰেফতাৰ কৰা হৈছিল। এটো ৰাইজে যেতিয়া তেওঁলোকে এটা চুৰি মোটৰ বিক্ৰী কৰা চেষ্টা চলাইছিল সেই সময়ত তেওঁলোকক ধৰি পুলিচক সমঝাই দিছিল আৰু ৰাইজে হেতুৱে জনাইছিল যে আৰু এজন অভিযুক্ত আছিল লব কুটুম। সেই যেতিয়া তেওঁলোকে ধৰা চেষ্টা কৰিছিল সেই সময়ত হি পলাইছিল। তো কেছ ৰেজিষ্টাৰ কৰাৰ পিছত নাই লব কুটুম যেতিয়া ৰাইজে চেষ্টা চলাইছিলে তেতিয়া পৰাহি পলাই আছে। আমাৰ হাতৰ পৰা কুশা কুটুম এইটো পিছত পলালে। লবকো বেসিক্যালি ধৰিব পৰা নাই তেওঁলোকে। তো কুশা কুটুম আমি পুলিচ ৰিমাণ্ডৰ কাৰণে প্ৰেয়াৰ দিছিলোঁ আৰু বাকি যিমান অভিযুক্ত আছিল তেওঁলোকক জুডিশিয়াল কাস্টডিত দিয়া অৰ্ডাৰ হৈছিল। সেই মৰ্মে 5 তাৰিখত আমাৰ যি টিম আছিল সেই টিম 3 জন অভিযুক্তক লৈ গৈছিল। এজন অভিযুক্ত জুভেনাইল আছিল সেই কাৰণে তেখেতক অবজাৰভেশ্যন হোম লৈ গৈছিল আৰু বাকি 3 জনক জেল লৈ গৈছিল। দুটা অভিযুক্তক যেতিয়া জেলৰ প্ৰসেস চলি আছিল সেই সময়ত কুশা কুটুম আমাৰ এজন বাটালিয়নৰ লান্স নায়ক আছে অনুজ খনিকৰ তেওঁৰ কাস্টডিত আছিল আৰু তেওঁৰ কোৱা মতে তেওঁক এটো ধক্কা দি তাৰ পৰা পলালে। যেতিয়া আমাৰ বাকি টিম জেলত আছিল হি ৰিমাণ্ডৰ অৰ্ডাৰ হৈছিল সেই কাৰণে হি বাহিৰত আছিল আৰু অনুজক ধক্কা দি হি তাৰ পৰা হ্যান্ডকাফ লগাই পলাইছিল। পুলিচৰ ৰিমাণ্ডৰ অৰ্ডাৰ আছিল সেই কাৰণে হি গাড়ীত আছিল, বাকি টিম জেলত ঘুচি গ'ল। ৰিমাণ্ডৰ অৰ্ডাৰ হৈছিল আমাৰ এটা দিন। কুশা কুটুম তাৰ পৰা বেসিক্যালি কিবা ৰিকভাৰীৰ আৰু চান্স আছিল আৰু তাৰ যি কোকাই আছে লব কুটুম তাৰ নাম আছিল। তো তাক অ্যারেস্ট কৰাৰ কাৰণে আৰু বাকি আৰু ৰিকভাৰী কৰাৰ কাৰণে কুশা কুটুমক ৰিমাণ্ডত অনা হৈছিল। নাই এটো কোৰ্টৰ পৰা অৰ্ডাৰ হ'ল। আমাৰ হাতত তেতিয়া 2 জন আৰু আসামী আছিল, তেওঁলোকক জেলত পঠাব লাগিছিল। এটা গাড়ী আছিল, সেই গাড়ী তেতিয়া জেলত গৈছিল। সেই অ্যাকিউজ জন গাড়ীত বহিলে আমাৰ লান্স নায়ক লগত, বাকি 2 জনক আমাৰ বাকি টিম জেলত ভৰাইছিল। জেলৰ বাহিৰৰ পৰা মানে অৰ্ডাৰ হৈছিল, কোৰ্টৰ পৰা অৰ্ডাৰ হ'ল, তাৰ পিছত থানা লৈ যাব লাগিছিল, কিন্তু আৰু 2 জন অ্যাকিউজ আছিল তেওঁলোকক জেলত দিব লাগিছিল। প্ৰথম জেল গ'ল, জেলৰ পৰা হি পলাইছে। আহি আছো। যেতিয়া হেতু ঘটনা হ'ল হেতু আমাৰ পুলিবৰ থানা GD এন্ট্ৰি নম্বৰ 22 ডেটেড 5/5/24 সময় আছিল 9:03 PM মানে 9:03। হেতু GD এন্ট্ৰি কৰা হ'ল আৰু আকৌ আমাৰ এটা সার্চ অপারেশন স্টার্ট কৰা হ'ল সেম ডে 5/5/24 মানে 5/5/24 তেওঁ কোৰ্টত প্ৰডিউস কৰা হৈছিল। কোৰ্টে অৰ্ডাৰ দিলে এদিন ৰিমান্ড কাৰণে আৰু বাকি 2 জনক জুডিশিয়াল কাস্টডি দিবলৈ অৰ্ডাৰ দিছিল। সেই মৰ্মে 2 জনক জেলত যেতিয়া আমাৰ বাকি টিম ভৰাইছিল হি গাড়ী পৰা পলালে। গাড়ী জেল কম্পাউণ্ডত আছিল তেতিয়া।
5 তাৰিখে সন্ধিয়া এইটো বেচিকলি যেতিয়া টিম আমাৰ আকৌ ঘূৰি গ'ল ৰিপৰ্ট কৰিলে তেতিয়া জিডি এণ্ট্ৰি তেওঁলোকে কৰিলে 9টা বজাত ৰাতি 9টা বজাত তো ৰাতি 9টাৰ পৰা আমাৰ সাৰ্চ অভিযান চলিছিলে আৰু ৰাতিপুৱা নেক্সট ডে অন 6/5/24 আমাৰ টিমে গম পালে যে সি ঘৰৰ ওচৰত আছে আমাৰ টিম আকৌ ঘৰত এটা সাৰ্চ অভিযান চলালে সেই সময়ত সি পিছফালে এটা দৰৱাজা আছে তাৰ পৰা পলাইছিলে আৰু আমাৰ টিম চেজ কৰিছিলে যদি আপোনালোকে পিঅ চাইছে তাতে এটা পুখুৰী আছে সেই পুখুৰী ফালে যেতিয়া দৌৰিব আৰম্ভ কৰিলে আমাৰ আকৌ এজন লান্স নায়ক আছে ত্ৰিদীপ দাস তেওঁ এটা ৰাউণ্ড নিজৰ যি সাৰ্ভিস ৱেপন আছে তাৰ পৰা ফায়াৰ কৰিলে উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও